এখন ওই সাল্লা মোক এখন আঁকি দিবা না হ'ব ছাৰ হাই এভৰিৱান গুড মৰ্ণিং আজি মই এখন স্কেটছ বনাইছোঁ স্কেটছখন চাৰ্ট দিব লাগিব লেটছ চি আজি কি হয় চ' মই বি এডৰ ট্ৰেইনি হয় আৰু মই ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ এখন স্কুলত যাৰ নাম হৈছে দন্দুৱা হাই স্কুল আৰু তাতে মোক ছাৰে কৈছিলে যে তুমি স্কেটছখন বনোৱা সেইকাৰণে মই স্কেটছখন বনাইছিলোঁ আৰু আজি ৰাতিপুৱা মই মানে দিবলৈ লাগিব এইখন স্কেটছ আপোনালোকে যিখন দেখিছে এই স্কেটছখন মই ছাৰক দিম মানে চ' মই মোৰ ৰুমটো ফাৰ্ষ্ট অফ অল ভাল কৰি লওঁ আঠুৱা চাঠুৱা গোটেইবোৰ চাই লওঁ গোটেই ৰুমটো বেয়া হৈ আছে মানে মেচি ৰুম হৈ আছে চ' ৰুমটো ভাল কৰিব লাগিব চ' মই মোৰ ৰুমটো জল্দি চাফা কৰোঁ এতিয়া বিকজ মই আজি ৰাতিপুৱা মই ছাৰক স্কেটছখন দিব লাগিব ইটছ এ ভেৰি ইম্পৰ্টেণ্ট ডে ফৰ মি আৰু আপোনালোকে চাব ছাৰে কেনেকুৱা মানে ৰিয়েকশ্যন দিয়ে ছাৰে গম পায় যে মই স্কেটছ কৰোঁ কিন্তু মানে ছাৰে ভাল পায় নে নাপায় মোৰ স্কেটছখন ইট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট চ' ইটছ এ বিগ ডে ফৰ মি এণ্ড আই এম জাষ্ট লাৰ্ণিং আই জাষ্ট হেভ নো আইডিয়া বাট আই জাষ্ট ইটছ এ নিউ ডে ইটছ এ নিউ পিপল ইটছ এ নিউ জাৰ্ণি চ' লেটছ চি কি হয় চ' আপোনালোকে মোৰ এই জাৰ্ণিত এণ্ডলৈকে থাকিব আই হোপ আপোনালোকে থাকিব চ' মই এতিয়া আপোনালোকক দেখাম মই স্কেটছখন কেনেকৈ বনাইছিলোঁ ছাৰৰ প্ৰথমতে মই গ্ৰীড বনাই লৈছিলোঁ গ্ৰীড বনাই লৈ পেলাই ছাৰৰ মানে এটা গ্ৰীড এপ আছে সেই গ্ৰীড এপটো তাৰ মোবাইলৰ পৰা চাই পেলাই মই স্কেটছখন বনাইছিলোঁ ছাৰৰ গ্ৰীড মানে ঘৰ বনাই জুখি ঘৰ বনাই আঁকিলে মানে ছবিখন পাৰফেক্ট হয় মানে মিলে আৰু কিমান পাৰফেক্ট হৈছে মই নাজানো আপোনালোকে গম পাব লাষ্টত কিন্তু মই শিকিহে আছোঁ এয়া মই স্কুলত ড্ৰ কৰি আছিলোঁ মানে এক্সট্ৰা টাইমত আমি ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ কিন্তু মানে ব্ৰেক টাইমত মানে এনেই কেতিয়াবা ক্লাছ নাথাকিলে তেতিয়া মই মানে ছবি আঁকি আছিলোঁ মানে স্কেটছ কৰি আছিলোঁ আৰু এই পৰিৱেশটো বহুত ধুনীয়া আমাৰ স্কুলৰ পৰিৱেশটো বহুত ধুনীয়া চ' মই ছাৰৰ ফটোখন আঁকি আছোঁ এতিয়া মানে ছবিখন আঁকোতে অকণমান ডিফিকাল্টি হৈছিলে কাৰণ মই বহুত দিন ধৰি ছবি অঁকা নাছিলোঁ মানে বিকজ মোৰ এক্সামছ আছিলে আৰু মই মানে ছবি আঁকিয়ে থাকিব মন যায় মই স্কেটছ কৰিয়ে থাকিব মন যায় মানে মোৰ এডিকশ্যন এইটো মানে কিছুমান চাম কাইণ্ড অফ এডিকশ্যন ডেট এইটো কৰিয়ে থাকিব মন যায় সেইকাৰণে মই মানে স্কেটছিংটো মোৰ মানে মোৰ ফেভৰেট থিং ইন দ্য ৱৰ্ল্ড ইট ইজ এ হেবিট আৰু এই হেবিটটোৰ কাৰণে মোৰ এনেকুৱা লাগে যে মানে চাম কাইণ্ড অফ হেবিট মানে যি হেবিটে মানে মোৰ জীয়াই থাকোঁতে মানে আই এনজয় লাইফ বিকজ অফ স্কেটছিং মানে মোৰ এনেকুৱা লাগে যে স্কেটছিং থকাৰ কাৰণে মোৰ জীৱনটো মানে ইণ্টাৰেষ্টিং হৈছে আই লাভ স্কেটছিং বহুত ভাল পাওঁ মানে শব্দত প্ৰকাশ কৰিব নোৱাৰিম ইয়াৰ পিছত মই মোৰ নামটো লিখিছোঁ মোৰ নাম হৈছে ঈশা চ' আই এম জাষ্ট ৰাইটিং মাই নেম মাই ফুল নেম ইজ ঈশাশ্ৰিতা আৰু আজি 14 তাৰিখ 14/2/2023 চ' আই ৰিটেন দ্য নেম চ' ইয়াৰ পিছত মই আপোনালোকক দেখাম ৰিয়েল ফটোখন এইখন হৈছে ৰিয়েল ফটো ছাৰে মোক এইখন ফটো মানে দিছিলে কালাৰফুল ফটো এখন দিছিলে মই এখন মই চাৰকোল পেইণ্টিং কৰিছোঁ মানে চাৰকোল মই মানে পেঞ্চিলেৰে আঁকিব পাৰোঁ আৰু কিমান পাৰফেক্ট হৈছে নাজানো আৰু যিমান পাৰোঁ কৰিছোঁ আৰু আপোনালোকে মানে ক'ব যদি কেনেকুৱা হৈছে পাৰফেক্ট হৈছে নে নাই এইখন ফটো মই ছাৰক দিম আজি লেটছ চি কি হয় এইখন ফটো আজি ছাৰক দিম ইয়াৰ পিছত মই স্কুললৈ যাম গৈ পেলাই এখন ফটো ছাৰক দিম এই ফটোখন মই ৱালত এবাৰ লগাই চাব লাগিছিলে মানে মোবাইলত আকৌ এবাৰ চাই লওঁ মানে মই পাৰফেক্টলি কৰিছোঁ নে নাই কিছুমানটো ইমপাৰফেকশ্যন আছে মানে যোনে কিছুমান মানুহে মানে আই ডণ্ট ন' মোৰ অকণমান ইমপাৰফেকশ্যন লাগিছে কিন্তু মানে ইমান পাৰফেক্ট নহয় মানে আই ট্ৰাই টু ইম্প্ৰুভ এইখন ৱালত ৰাখি চাইছোঁ যদি ৱালত এনেকৈ লগাই থৈ কেনেকুৱা লাগিব ফ্ৰেম লগালে চাগে অকণমান বেছি ভাল হৈ থাকিব আৰু ইয়াৰ পিছত আফটাৰ ডুইং অল দ্য কিটচেন ষ্টাফ এণ্ড কুকিং ৰাইচ এণ্ড অল মই যাব লাগিব কলেজ ডুইং অল দিছ থিংছ লাইক মানে কুকিং ফুড এণ্ড অল ইয়াৰ পিছত মই যাব লাগিব স্কুল চ' ইয়াৰ পিছত মই এতিয়া মোৰ স্কুললৈ যাম আই মিন ফৰ ইণ্টাৰ্ণশ্বিপ এণ্ড অলছ' ফৰ গিভিং দ্য স্কেটছ উইচ আই হেভ মেড মানে ছাৰে ৰিকুৱেষ্ট কৰোঁতে যিখন স্কেটছ মই বনালোঁ সেইখন স্কেটছ ছাৰক দিব লাগিব আৰু লগতে মই মানে কি হয় কি ছাৰে কেনেকুৱা ভাল পায় বেয়া পায় সেইটো ৰেকৰ্ড কৰিব লাগিব বিকজ আই লাইক টু ৰেকৰ্ড মমেণ্টছ আৰু ভাল লাগে মোৰ মানে সময়বোৰ মানে আকৌ মানে সময়বোৰ যদি এটা মুঠিত যদি ধৰি ৰাখিব পাৰিলোঁহেঁতেন কাৰণ সময়ৰ টিকনি আগফালে উৰে সেইটো সঁচা কথা আৰু মোৰ ভাল লাগে সময়বোৰ মানে হাতৰ মুঠিত বান্ধি ৰাখিব পাৰিলে চ' লেটছ চি কি হয় আজি এতিয়া মই আছোঁ মৰিগাঁৱত মানে মেইন মৰিগাঁও চাৰিআলিত মৰিগাঁও টাউনত চ' ইয়াৰ পিছত মই যাম আৰু এতিয়া লাহে অটো লৈছোঁ আৰু অটো লৈ পেলাই মই এতিয়া যাম টু দন্দুৱা হাইস্কুল আমাৰ স্কুলখন এতিয়া অলমষ্ট পামহি আৰু মই এতিয়া টমটমত উঠি
এতিয়া মই স্কুললৈ গৈ আছোঁ টমটমত যাওঁতে অলপ মানে 2 minutes মান লাগে বিকজ মানে মোৰ খোজকাঢ়িব মন নাছিলে চ' মই এতিয়া অলমষ্ট আই হেভ ৰিচ্ড আপোনালোকক মোৰ স্কুলখন দেখাম এইখন মোৰ স্কুল আপোনালোকে যিখন দেখিছে এইখন স্কুলত মই ইণ্টাৰ্ণশ্বিপ কৰিবলৈ আহিছোঁ 4 monthৰ কাৰণে মানে আমাৰ বি এড কলেজৰ পৰা মই এখন চুজ কৰিছিলোঁ ইণ্টাৰ্ণশ্বিপৰ কাৰণে চ' এইখন স্কুল ভাল লাগে এইখন স্কুলৰ এভৰিৱান ইজ নাইচ চ' মই এতিয়া ফাইনেলি মোৰ স্কুলখন গৈ পামগৈ স্কুলখন বহুত ভাল লাগে ইন ফিউচাৰ কি হয় নাজানো কিন্তু মানে ভাল লাগে আৰু চব মানে পৰিৱেশটোত গ্ৰীনাৰী আছে গোটেইখন গ্ৰীণ আৰু মানে বেছি মানে মানে ৰ'দ দিলেও মানে আমাৰ বেছি গৰম নালাগিব আৰু তেনেকুৱা ভাল লাগিছে সেইকাৰণে লেটছ চি আজি কি হয় চ' মই স্কুল পোৱাৰ পিছত মোৰ লগত ইণ্টাৰ্ণশ্বিপ কৰা মোৰ বন্ধু বান্ধৱীসকলৰ ওচৰলৈ যাবলৈ ওলাইছিলোঁ এইটো ৰুমতে তেওঁলোক আছিলে কিন্তু পুনৰুৎসৱৰ কাৰণে ছাৰহঁতে কিবা বনাই আছে সেইকাৰণে মই তেওঁলোকক বিচাৰি বাহিৰলৈ গ'লোঁ আৰু যাওঁতে তেওঁলোকে ৰ'দত বহি থকা দেখা পালোঁ আমি 8টা ষ্টুডেণ্টে বি এড কলেজৰ এইখন স্কুলত ইণ্টাৰ্ণশ্বিপ কৰিছোঁ এইবোৰ মোৰ মানে বান্ধৱী মোৰ ফ্ৰেণ্ডছ আৰু এওঁলোকে মোক সদায় সহায় কৰে দে আৰ ভেৰি নাইচ এণ্ড দে অলৱেজ হেল্প এণ্ড আৰ ভেৰি গুড হিউমেন বিং চ' আই ডোণ্ট ন' what they were doing before coming আজি বহুত ঠাণ্ডা সেইকাৰণে তেওঁলোকে ৰ'দত বহি আছে চ' লেটছ চি আজি কি হয় আৰু মই এতিয়া ছাৰক স্কেটছখন দিমগৈ এতিয়া কি হয় আপোনালোকে চাই থাকিব লেটছ চি চ' মই এতিয়া স্কেটছখন দিমগৈ কিন্তু তেওঁলোকৰ কোনো মোৰ লগত এইবিলাক ক'বলৈ পাহৰি গৈছে মই স্কেটছখন মাতিছিলোঁ আৰু মই এতিয়া ছাৰক দিমগৈ আৰু ভিডিঅ' মানে তেওঁলোকক কৰিবলৈ ক'ব লাগিছিলে কিন্তু মই নিজে ভিডিঅ' কৰি আছোঁ আৰু আই ডোণ্ট ন' ছাৰে কি ভাবে যে মই এতিয়া ভিডিঅ' কৰি আছোঁ আৰু গিভিং হিম স্কেটছখন ভিডিঅ' মই ভিডিঅ' কৰি আছোঁ ছাৰ আপুনি ঠিক আছে এতিয়া ভাল আছে ছাৰ আমাৰ ইমাৰ্জেঞ্চি হেৰি দিছে অকণমান তাক হেৰি কৰিব নোৱাৰে চাল্লা মোক এখন আঁকি দিবা নাই হ'ব ছাৰ ধুনীয়া আঁকিছ না ফটো এখন দিব এতিয়া আপুনি ভিডিঅ' কৰি আছোঁ ভাল লাগিছে আপোনাৰ ফটো এটা উঠাব লাগিব এইখনৰ লগত কিন্তু এইখন আপুনি মই চাৰ্কল টাইপৰ লগোৱা আছে আপুনি যদি এনেকৈ যেতিয়া চুই দিয়ে গোটেইখন ক'লা ক'লা হৈ যাব ছাৰ আপুনি ফটো এখন আপোনাৰ ফটোটো যাতে মই বেটাৰ লাগিব বেটাৰ আছে কি কৰিব আপুনি এনেকৈ মোৰ নিচিনাকৈ মই বহুত তেনেকৈ আনিছোঁ তেনেকৈ নিব পাৰিব আৰু দেখি ভাল লাগিব পাৰিব আৰু ভাল লাগিব পাৰিব আপুনি এনেকৈ মোৰ নিচিনাকৈ বহি এখন বা কাগজ এখনৰ মাজত আৰু ফ্ৰেম লগাই ল'ব বিচাৰে থেংক ইউ তোমাক নিদিব বেলেগ হৈছে মানে কৈছো নহয় অৰিজিনেলখন দেখিছে ইয়াৰ পিছত হেড ছাৰে কৈছিলে চাব মাতিছিলে আৰু মই গৈছিলোঁ চ' ইয়াৰ পিছত প্ৰিন্সিপাল ছাৰে মোক মাতিছিলে আৰু ক'লে প্ৰিন্সিপাল ছাৰে নিজেও মানে ছবি তবি আঁকে আৰু কৈছে ভাল হৈছে বুলি ক'লে আৰু ছাৰেও দেখালে এণ্ড ছাৰে ক'লে আৰু ইয়াতে বি এডৰ আগতেও মানে টিচাৰ মানে ষ্টুডেণ্ট আহিছিলে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ যি স্কেটছ কৰে তাকে ক'লে আৰু ভাল লাগিলে আজি ছাৰ was happy and I'm also happy and thank you so much everyone for watching my video and ছাৰেও ভাল পালে thank you so much bye